মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 13 অৰ্থাৎ অধ্যায় নম্বৰ 13ৰ ইতিহাসৰ বৈদিক সভ্যতা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ উত্তৰ লিখাত 1 নম্বৰ উত্তৰ লিখাৰ ক নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতত কোন দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্ত সিন্ধু উপত্যকালৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব, ভাৰতত উত্তৰ পশ্চিম দিশৰ পৰা আৰ্যসকলে ভাৰতৰ সপ্ত সিন্ধু উপত্যকাত আহিছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে, আৰ্যসকলৰ পূৰ্বপুৰুষ কোন অঞ্চলৰ আদিবাসী আছিল? ইয়াৰ উত্তৰ হ'ব, আৰ্যসকলৰ পূৰ্বপুৰুষসকল মধ্য এছিয়াৰ কৃষ্ণ সাগৰ আৰু কম্পিয়ান সাগৰৰ মাজত থকা ভূভাগৰ আদিবাসী আছিল। গ নম্বৰ কুৱেশ্যনটো হৈছে, সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজত দুটা পাৰ্থক্য দেখুওৱা। ইয়াৰ পাৰ্থক্য দুটা হ'ল, 1 নম্বৰ, সিন্ধু উপত্যকাৰ সভ্যতাৰ লোকসকল কৃষিজীৱী আছিল, আনহাতে বৈদিক সভ্যতাৰ লোকসকল পশুপালক আছিল। আৰু 2 নম্বৰ পাৰ্থক্যটো হৈছে, সিন্ধু সভ্যতাৰ লোকসকলে লোৰ ব্যৱহাৰ জনা নাছিল, আনহাতে বৈদিক সভ্যতাৰ লোকসকলে লোৰ ব্যৱহাৰ জানিছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে, 4খন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ? ইয়াৰ উত্তৰ হ'ব, 4খন বেদৰ ভিতৰত প্ৰাচীনতম বেদখন হৈছে ঋগ্বেদ। 9 নম্বৰ কুৱেশ্যনটো হৈছে, আৰ্যসকলে গংগা উপত্যকালৈ কিয় আগবাঢ়ি আহিছিল? ইয়াৰ উত্তৰ হ'ব, আৰ্যসকল বসতি বিস্তাৰ কৰি কৃষি কাৰ্য কৰিবলৈ গংগা উপত্যকালৈ আগবাঢ়ি আহিছিল। বৈদিক যুগৰ দুগৰাকী বিদুষী নাৰীৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব লোপামুদ্ৰা আৰু বিশ্ববাৰা। 6 নম্বৰ কুৱেশ্যনটো হৈছে, আৰ্যসকলে কোন ভাষিক গোষ্ঠীৰ মানুহ আছিল? ইয়াৰ উত্তৰ হ'ব, আৰ্যসকল ইণ্ডো ইউৰোপীয় ভাষিক গোষ্ঠীৰ মানুহ আছিল। তাৰপিছত কুৱেশ্যনটো হৈছে, আৰ্যসকলে কিহক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল? ইয়াৰ উত্তৰ হ'ব গৰু। গৰু উত্তৰটো ভুল আছে। গৰু, আৰ্যসকলৰ প্ৰধান সম্পদ আছিল গৰু। তাৰপিছত কুৱেশ্যনটো হৈছে, আৰ্যসকলে কোনবিধ ঘৰচীয়া জন্তুৰ প্ৰচলন কৰিছিল? ইয়াৰ উত্তৰ হ'ব, আৰ্যসকলে গৰু, ভেড়া, ছাগলী, ঘোঁৰা আদি জীৱ জন্তুৰ প্ৰচলন কৰিছিল। ইয়াতো গৰু বনামটো ভুল আছে। গৰু বনামটো এনেকুৱা হ'ব, গৰু। 2 নম্বৰত দি আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ইয়াত ক নম্বৰ কুৱেশ্যনটো হৈছে, বৈদিক যুগৰ আনুমানিক সময়সীমা খ্ৰীষ্টাব্দ 1500 পৰা খ্ৰীষ্টাব্দ পূৰ্ব 1000 ভিতৰত পৰে। ইয়াত এইটো অশুদ্ধ হ'ব। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো হৈছে, ঋগ বৈদিক যুগতেই 4 বেদ ৰচনা কৰা হৈছিল। এইটো অশুদ্ধ হ'ব। গ নম্বৰ কুৱেশ্যনটো হৈছে, আৰ্যসকলৰ দিনত লোৰ প্ৰচলন আছিল। এইটো শুদ্ধ হ'ব। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো আছে, সপ্ত সিন্ধুৰ স্থানীয় লোকসকলে আৰ্যসকলৰ হে জ্ঞান কৰিছিল। এইটো শুদ্ধ হ'ব। 9 নম্বৰ কুৱেশ্যনটো হৈছে, আৰ্যসকলৰ সময়ত সমাজ নাৰীৰ স্থান নিম্ন আছিল। এইটো অশুদ্ধ। আৰ্যসকলৰ সময়ত নাৰীৰ স্থান উচ্চ আছিল।